প্ৰথমতে কেছটো কি হ'ল, এটা কাপল মিচিং হৈছে, ইন্দোৰৰ পৰা অহা এটা কাপল মেঘালয়ত মিচিং হৈছে। এই ঘটনাটো তামাম ভাইৰেল হ'ল, হয় না? গোটেই ছ'চিয়েল মিডিয়াত চনচনি হ'ল যে কাপলটো মিচিং হৈছে। তাৰপিছত যেতিয়া অনুসন্ধান কৰিলে, কেইদিনমান পিছত হাজবেণ্ডক মৰি থকা দেখা পালে। কি বেয়া লগা কথা, কি দুখৰ কথা। গোটেই দুনিয়াখনে, গোটেই মানুহবিলাকে নৰ্থ ইষ্টক ব্লেম কৰিলে। মেঘালয়খন এনেকুৱা, অসমখন এনেকুৱা, নৰ্থ ইষ্ট এনেকুৱা তেনেকুৱা, ছেফটিক লৈ কেনে কিমান কমেণ্ট দিলে, পূৰা খেলিবলি মচা দিয়া। তো পিছত কি গম পালোঁ আমি, সেইটো মিচিং কেছ নহয়, মেঘালয়ৰ মানুহে কোনো একো কৰা নাই, কিন্তু ঘটনাটো হ'ল নিজৰ ঘনীয়েকে গিৰিয়েকক মাৰিছে, প্লেন কৰিছে। প্লেন কৰি কেনে এই ভক্সেলটোৰ লগত, এই ভক্সেলটো তেওঁৰ এই ছোৱালীজনীৰ এয়া প্ৰেমিকা। এই ভক্সেলটোক কি কয়, এই ভক্সেলটোৰ লগত লৈ আৰু দুজন বন্ধুক লৈ কেনে গিৰিয়েকক মাৰিছে। ক'ৰবাত ট্ৰেকিং কৰিব গৈছে ওপৰত, হয় না? গৈ আছে এনে ট্ৰেকিং কৰিলে ছোৱালীটো, এই চৰম বৰা ছোৱালীটো অলপ বোলে পিছ পৰি যায়, সিহঁতক বোলে অলপ আগবাঢ়িব দিয়ে, যা। সিহঁত ল'ৰা দুটাক বোলে তাতে বন্ধু কৰাই দিয়ে। সিহঁত দুটা বন্ধু হৈ গ'ল ওপৰত তাতে মেঘালয়ত, এই স্পটটোত, ট্ৰেকিং কৰা স্পটটোত দুটা বন্ধু হৈ গ'ল। কথা পাতি যায় সিহঁতক বোলে এই ৰাজাক লৈ গৈছে গিৰিয়েকটোক ওপৰত, লৈ যায় এটাক কৰিছে বেয়াকে। খুব বেয়া লগা কথা, খুব বেয়া লাগিলে। কি হ'ব ধৰিছে, কি হ'ব ধৰিছে, কি ক'ম আৰু এইটোৰ বিষয়ে। সিহঁতে ভাবিছে ওপৰত লৈ যাম, কোনেও গম নাপাব, ওপৰৰ পৰা পেলাই দিম, কিন্তু এদিন না এদিন सच का सामना जरूर होगा, सच्चाई सामने जरूर आएगा। आ भी गया। इसमें मैं आसाम से हूँ, मेघालय, शिलंग, चेरापूंजी हम लोग हफ्ते में एक बार भी जाते हैं बाइक लेके। ऐसा कुछ भी नहीं है, बढ़िया जगह है टूरिस्ट के लिए। ऐसा कुछ घटना हम लोग अभी तक सुना नहीं है, सब बराबर है। बाय।